কিয় হেৰাই সপোন কিয় হেৰাই আপোন উজুতি খাওঁ বাৰে বাৰে মই ভাগৰা নাই আশা হেৰুৱা নাই কিয় ভিৰৰ মাজত কিয় সপোন হেৰাই কিয় বাৰে বাৰে সপোন হেৰাই যায় আই নিৰ্মলা চাওঁ এইফালে আহাচোন এই তোমাৰ তাত টকা কেইটামান হ'ব নেকি মোৰ তাত থকা কেইটা বজাৰ কৰিবলৈ দিওঁতে দিওঁতে শেষেই হ'ল তাতে মাইনাক ফৰ্ম ফিলাপৰ কাৰণে 1000 খোজাত তাইকো দিলোঁ আপোনাৰ তাত একেবাৰে নোহোৱা হ'ল নেকি আছে এই টকা 500হে আছে বজাৰকেইটা কৰিবলৈ নুজুৰিবগৈ নহয় ৰমণী কেৰাণীৰ মাক ঢুকাইছে কিবা কিবি অলপ লৈ গৈ তাত খবৰ কৰিব লাগিছিল টানে বিপদে মানুহজন আহে খবৰ এটা নকৰিলে বেয়া কথা হ'ব নেকি তাকেই কি হ'ল দেখিছানে মোৰ এই পেঞ্চনটো ৰেগুলাৰ নহ'বগৈ নেকি চলিবলৈকে কষ্ট হৈছে হেৰি কৰোঁ নেকি গাঁৱৰ কোনোবা এঘৰৰ পৰা টকা কেইটামান ধাৰ লৈ আনো নেকি নহ'লে দাদাক খবৰ এটা কৰোঁ নেকি সন্মান নেখেদাবা দেই মই তোমাৰ দাদা মন্টুৰ পৰা টকা ধাৰ লৈ আনিম তাকো বজাৰ কৰিবলৈ কি যে কথা কোৱা নহয় কি যে দেউতা বজাৰলৈ যাব ওলাইছা আৰু এনেদৰে চিন্তা ভাৱনা কৰি ৰৈ আছা হেৰা মই বজাৰৰ পৰা আহোঁ ৰ'বাচোন দেউতা এইকেইটা লোৱা তই ক'ত পালি মাকনবোৰ ল'ৰা ছোৱালীকেইটা টিউচন কৰা আজি 2 মাহৰ ফিজ আহোঁতে লৈ আহিলোঁ হ'ব দে তই ৰাখি থ তোক নালাগিব জানো তোমাৰ মানে মোৰ পৰা টকা ল'বলৈ বেয়া লাগে হ'ব বাৰু পেঞ্চন পালে ঘূৰাই দিবা হ'ব দে সদায় তুমি বাপেকৰ দায়িত্ব পালন কৰি আহিছা আজি মোক জীয়েকৰ দায়িত্ব পালন কৰিব নিদিয়া মানে হ'ব দে বৰ বৰ কথা জীয়েক কাৰ চাওঁতে চাওঁতে তয়ো ডাঙৰ ছোৱালীজনী হৈ গ'লি অ' এইটো মই বাৰ্থডেত গিফ্ট দিছিল বুজিছ এইটো বৰ ধুনীয়া চাউণ্ড বক্স বুজিছ এই ৰঙা জুই মাৰিছে ঐ হয় নেকি তোৰ চাহ বনোৱা হোৱাই নাই তাৰো আয়ুস টুটি আহিছে হ'বলা তাকেও আমাৰ জীৱনতহে নাই নহ'ল নহ'ব এইবোৰে মূল মন্ত্ৰ বুজিছ শেষেই চাকৰি চেনেল এটা পোৱা হ'লে কিয় ভালকৈ পঢ় পৰীক্ষাটো দে চাকৰি পাই যাবি কি ডাঙৰ কথা ইমান চিন্তা কৰি থাক এবুৰি জীৱনৰ সমস্যাত ভালকৈ কিতাপত মনেই দিব নোৱাৰা হৈছোঁ লাহে লাহে পৰীক্ষাবোৰ আৰু জটিল হ'ব ধৰিছে এইবোৰ চব বাদ এইবাৰ চাকৰি এটা কৰিব লাগে এই চাকৰি শব্দডাল বাৰে বাৰে কৈ নাথাকিবি ঐ মাথা চাথা গৰম উঠি যায় কিয় এইবাৰ মোৰ লাইনটো দেখোন জানই গুজৰি গুমৰি থাকিলেও একো এটা নহয়গৈ এই কথা এটা হ'ল নহয় বিস্কুট ক'ত টেমাক খালি নিজে খাই শেষ কৰিলি দেখোন কালি চান বিস্কুট অনা নাছিলোঁ কি হ'ল আধাতকৈ বেছি দেখোন তয়ে খালি বে হিতেশে খালে ন বিস্কুটটো আধাতকৈ বেছি ইয়ে শেষ কৰে কিনো কথা কবে তই চেহেৰা দেখা নাই হ'ব এই জন্মগত
তাকেও এই কিবা এটা কাম কৰিবলৈ হাতত অলপ টকা লাগিব নহয় জানো মই এটা কথা ভাবিছোঁ বুজিছ এই কেতিয়াবা বাতৰিত যে ওলাই শ কোটি টকা যে পাই তেনেকুৱা মানুহৰ ঘৰত যাওঁ ব'ল লুটি দিওঁ তাকে টেমাত এখনো বিস্কুট নাই খালী টেমা সি আকৌ টকা লুটে এই কাহিনী এটা হৈছে ন গম পালে নাপাওঁ কি শুন আমাৰ ওচৰত কাপোলছ এটা আহিছে ক'ত ওচৰতে মই এনেই ওলাই গ'লো তাৰপিছতে শুনিছোঁ ঘৈণীয়েকক কি বুলি মাতিছে জানো হে পমি এনেকৈ মাতিছে বাপ চাহটো দিয়াৰ টাইমত মই এনেই শুনিলোঁ আৰু পয়েকক কৈছে হেৰি অনু জানা বিস্কুট খাম এনেকৈয়ে কয় নামত 400 তিনিটা 1200 400 টকা দিবা 400 গেছ অ' গেছ লঘোণ পৰিবি নহ'লে তাকে মই ঐ দেশ মোৰতো তই দিবি দেই মই তোক অহা মাহত 400 800 সিফালে 100 900 হ'ব বুজিলোঁ চাউল লৈ আছোন যা চাউলো নাই যা বাকী লৈ যা বাকী লৈ যা আধা কেজি লৈ আহিবি মই বেছি ভাত নাখাওঁ যা বাকী তুমি কিন্তু আৰু 2 দিন থাকিব লাগিব অ' মাহী মামাৰ তাত যোৱা প্লেনটো কি কৰিলা মই আকৌ তোমাকহে আমাৰ তাত থকাকৈ নিবলৈ আহিছিলোঁ কানাই পাপা ক'ত তুমি পাপাৰ কথা সুধিছা অঁ পাপা ক'ত থাকে কি কৰে একো বুজিবই নোৱাৰি নহয় অ' মাহী আনৰ মা পাপাবোৰ একেলগে ফুৰিব যায় মোৰ মা পাপা কিয় একেলগে ফুৰিব নাযায় পাপা ব্যস্ত থাকে যে পাপা ব্যস্ত নহয় পাপা আৰু মায়ে সদায় কাজিয়া লাগি থাকে পাপাই মাক ভালে নাপায় তেনেকৈ ক'ব নাপায় কানাই তুমি নাথাকা কাৰণে নাজানা মা পাপাই সদায় কাজিয়া লাগে কানাই মাহী কামনি কৰি নাথাকিবা যোৱা হোমৱৰ্কখিনি কৰাগে যোৱা মই মাহীক আমনি কৰা নাই নহয় ন মাহী যোৱা এতিয়া হোমৱৰ্কখিনি ফিনিছ কৰাগে অ'কে অ' মাহী তোমালোকে কিবা চিক্ৰেট কথা পাতিবা ন সেইকাৰণে তোমালোকে মোক আঁতৰাব খুজিছা মই ইমান নাজানা নহয় হ'ব দিয়া যোৱা এতিয়া বা আৰু কিমান ধৈৰ্য ধৰিবি কথাবোৰ আৰু লুকুৱাই ৰাখি একো লাভ নহ'ব মা দেউতাক দুখ দিবলৈ মন নাই দাদাক কওঁ নেকি তাক নকবি সি ল'ৰা মানুহ নভবাকে কেতিয়া ক'ত কি কৰি পেলাই একো ক'ব নোৱাৰি কানাই ডাঙৰ হৈ আহিছে বা সি সকলোবোৰ বুজা হৈছে তাৰ কাৰণেতো চিন্তা হৈছে এনেকৈ থাকিলে নহ'ব বা তই এনেকুৱা এটা পৰিৱেশত থাকিলে মোৰ ভাল নালাগে তাতকৈ আমি একেলগে অভাৱেৰে হ'লেও একেলগে থাকিম দে এই তহঁতে কথাবোৰ কেনেকৈ ভাব নাজানো দেই মই হ'লে ভাবোঁ মোক যিকোনো উপায়েৰে এটা চৰকাৰী চাকৰি লাগে ভাল ৰাস্তাৰে হওক বা বেয়া ৰাস্তাৰে হওক নহয় সেই বুলি তই কি মানে বিবেক বিক্ৰী কৰিবি এটা সামান্য চাকৰি বে চাকৰি বা কামৰ কাৰণে মই মোৰ বিবেক বিক্ৰী কৰিব নোৱাৰোঁ তই পাৰ ভাই হেই প্ৰিয়ম তোৰ এই কথাবোৰ নাটকৰ নায়কৰ মুখতহে ভাল লাগে তোৰ তহঁত নাটকৰ মানুহবোৰ প্ৰেক্টিকেল নহয় কেৱল আৱেগ অনুভূতি এইবোৰ লৈয়ে ব্যস্ত থাক তই মোক বুজিয়েই নাপালি হা মই প্ৰত্যেকটো কাম মোৰ নিজৰ ধৰণে কৰিব খোজোঁ নিজৰ দমত মই কাৰো ওচৰত মূৰ তল কৰিব নোৱাৰোঁ সেইখিনি দম নিজৰ আছে মোৰ বুজিলি এইবিলাক আল্টু ফাল্টু কথা কৈ নাথাকিবি মোক হ'ব দে ভাই হ'ব দে তহঁতে কিমান আৰু তৰ্ক কৰ একেটা কথাকে চেপেটা কৰি পেলাইছ আৰে মই মেক পাছ কৰি উঠি এই সৰু সৰু বাচ্চাকেইটাক A for apple, B for ball এইবোৰ পঢ়াই থাকিব লগা হৈছে তহঁততকে মোৰ টেনচন বেছি দে হয় দে তই চেণ্টিত ধৰিলি যেতিয়া ৰক্ষা এই তই বেছি কথা মোক মনে মনে থাক কোনোবাই ন খং উঠিব নহয় আফল মাৰি দি মাটিত ধৰি লৈ বেছি কৰ তহঁতে লাগাতকে তই পাৰিবি এই
সঁচাকে দেই এই ভগৱানটো মক্কেল আছিল হ'বলা হয় নেকি কিয় জাননে কিয় ভগৱানটো অংকত গাধা আছিল পাইথাগোৰাছৰ সূত্ৰটো নাজানে জীৱন নামো জীৱন কামো জীৱন বাকী যি হওক নহওক নাটকৰ কথা বেয়াকে নকবি দেই নেক্সট টাইম এই হ'ব 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 দে, তহঁতে ভাই, এতিয়া হ'ব মনে দে। মনে থাক আৰু তৌ মনে মনে থাক মই বেছি তৰ্ক নকৰিবি তহঁত দুটাই দেই মই মই কোৱাই প্লিজ নাই। কৈছো হাত জোৰ কৰিছো ইচ্ছা নোহোৱা হৈছে তহঁত দুটাৰ কথা শুনি মোৰ হ'ব দে তই মনে মনে থাক হ'ব ঘণ্টা ইমান ডাঙৰ কথা এটা লুকুৱাই ৰখাটো ভাল নহ'ব বাৰ কি হৈ আছে প্ৰত্যেকটো কথা মা দেউতাই জনাটো দৰকাৰ প্ৰয়োজন হ'লে দাদাইও জানিব লাগিব কি হ'ল তই ইয়াত কি কৰিছ বা তই অকলে অকলে আৰু কিমান সহ্য কৰিবি তোক অকলে ইমান ডাঙৰ দুখৰ বোজা এটা লৈ থাকিব দিব নোৱাৰি তই আহিছ কাৰণে চিটুৱেশ্যনটো বুজি পালি কিন্তু এইবোৰ কথা কৈ মই ঘৰৰ মানুহক আৰু দুখ দিব নিবিচাৰোঁ মোৰ যি হ'ল হ'ল আৰু সেইবুলি মই তহঁতৰ দুখৰ বোজা হৈ থাকিব নিবিচাৰোঁ আৰু কিমান সহ্য কৰিবি বা পৰালৈকে কৰিম আৰু নাই নাই নহ'ব কিবা এটা কৰিব লাগিব মই জানিছিলোঁৱেই সেইকাৰণে মই হঠাৎ তোৰ ওচৰলৈ আহিছোঁ তই যাব লাগিব বা প্ৰয়োজন হ'লে যাম কিন্তু সম্পৰ্ক এটা জানো শেষ কৰিম বুলিয়ে শেষ কৰিব পাৰি তাৰ বাহিৰে একো উপায় নাই এই অসুৰটোৰ লগত তোৰ সংসাৰ নচলিব হ'ব দে এতিয়া আৰু মনে মনে থাক ভিনদেউ আহিবনে নাজানো কেতিয়াবা মদ খাই মাতাল হৈ মাছ নিশা ওলাইহি ये दिली बन जा ये पत्थर को গান कि শুনচোন हल सल हो ला 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 এই বজা যা একো নকৰ কিয় বজাৰ আৰে ভাই চাউল আৰু আলু দুটা আছে কি খাবি এই মই শুকান পৰি আছো এই দুটাৰ আছে নিদে না মোৰ তাতো নাই কালি বৰষুণ দিলে সৰস্বতী লৈ কিবাকে আহিলোঁ 500 টকা আছিল চেটে ইয়াৰ তাত আছে ই নিদিয়ে বেটাই নাই তাত নাই থাকিলে নিদো নেকি দে দে হ'ব দে জীৱন জীৱন বৰ অনুপম এটা কাম কৰোঁ প্ৰেছাৰ কুকাৰত ভাত আৰু দুটা আলু দি দিওঁ এনেকে খাওঁ দে হ'ব হ'ব ঐ প্ৰিয় গুৱাহাটীত থাক। কুচা আমাৰ দৰে কাৰোবাৰ অৱস্থা হয়নে তোৰ মোৰ নিচিনা থাৰ্ড ক্লাছ মিডল ক্লাছৰ অৱস্থা এয়াই সদায় উপায় নাই দে আলুকে খাওঁ আৰু খা খা আলুকে খা কিনো কৰিবি আৰু ঐ আজি মাছ নে মাংস দাদা দাদা বহক 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 এই বহিব দে বহিবলৈ মন নাছিল আজি মাছ মাংস মানে কি দিনতে মাংস খালো ব্ৰইলাৰ অলপ তাকে পেটটো অলপ অবক অবক লাগি আছে এটাই কেইটাৰে লাগি আছে চাগে সেইকাৰণে ভাবিছো আলু পিটিকা আৰু ভাত অলপ খাই দিওঁ ইয়ে মই ভাবিলো মানে তেল মছলা ইউজ কৰি মাংস খায়ে থাকোতো সেইকাৰণে আৰু মাজে অকণমান মেইনটেইন কৰিব লগা হয় বইল টাইপ আৰু তাতে সি এক্টৰ যে ডাইট মেইনটেইন সেইটোৱে মোৰ আকৌ এতিয়াহে মনত পৰিল কি এটাও নাই কি নাই কি নাই আলু আলু কি আলু নাহে আপোনাৰ এইকেইটা দেখিহে মনত এই পৰিল দাদা আলু আছেতো আলু আছে দোকানত আছে। দোকানত এতিয়া এই 11:30 মান বাজিল নে নাই বাজিল বাজিল এতিয়া বাজিল দোকান ক'ত পাবা নাপাম দিয়া কি দিম কি? দাদা আলু খাবি যা আলু হ'ব 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 একো নাই আপোনাৰ হ'ব জানো দুটা এই আলু মই অকলশৰীয়া মানুহ এটা দুটা আলু হ'ব দে লওক দাদা আজিলৈ বাচি গলো হয় হয় আলু। হয়।
আলু নহ'লে নহ'ব আকৌ নহয় চবকে লাগে নহয় দাদা অ' আমি আচলতে আলুহে কম নাপালি ফুটুৱা নেকি কি খাবি এতিয়া তইহে কৈছিলি খা আবে এই কয় নহয় ফুটৰ ওপৰত দানৱ বুলি এইবিলাকে মালিকে তই একেই খাগে মালিকৰ ঘৰত ভাত দুটা আলু দি যা এটা কাম কৰ ভাতকেইটা গেছত উঠাই দিওঁ হা আচাৰ অলপ আছে সেয়া দিয়ে খাওঁ দে হ'ব দে এনেকে ফূৰ্তি কৰচোন জীৱনটো মাংস খাই তাৰ আভোক লাগিল দিন উপায়টো নাই কি কৰিবি কেনেকুৱা ফাটা তুই কিয়